নমস্কাৰ জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তলৈ সকলোকে স্বাগতম জনাইছো ষ্টুডিঅ'ত মৰিং কুমনি বৰুৱা আৰু মোৰ হৈতে আজিও আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰুয়ং আপোনালোকৰ বিভিন্ন ধৰণৰ সমস্যা সন্দৰ্ভত আমি কথা পাতিম গ্ৰহগতি সন্দৰ্ভতো কথা পাতি যাম আৰু বহুকেইখন পত্ৰ আছে আমি এখন পত্ৰ লবলৈ চেষ্টা কৰিম দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আৰু প্ৰথমে আমি গ্ৰহগতিৰ সন্দৰ্ভত জানিলো আজি স্থান কেনে ধৰণৰ কোঠ হে সন্দৰ্ভত জানিলো তাৰ পিছত আমি ৰাশিফলৰ মাজলৈ যাম হয় নিশ্চয় আজি জন্মত বৃশ্চিক ৰাশি হ'ব তাৰমানে জাতক জাতিকাসকলৰ জন্ম হ'লে আজি বৃশ্চিক ৰাশি হ'ব লগ্ন হ'ব কুম্ভ আজি শনি কুম্ভ ৰাশিতে বহি আছে ৰবি বুধ আৰু মংগল মকৰ ৰাশিত বহি আছে ৰাহু মীন ৰাশিত কেতু কন্যা ৰাশিত বহি আছে আজি শুক্ৰ ধনু ৰাশিত বহি আছে এতিয়া আজিৰ দিনটোৰ ৰাশিফললৈ গৈছোঁ প্ৰথমতে মেঘ ৰাশিসকলৰ ৰাশিফল এৰিছ মই প্ৰথমতে দুখন কাৰ্ড লৈছোঁ পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যৰ দিশত যথেষ্ট উন্নতিৰ যুগ দেখুৱাই আছে ভ্ৰমণ কৰিলে প্ৰথমতে শ্ৰী গণেশৰ নাম স্মৰণ কৰক আৰু ভ্ৰমণ কৰক ভাল হ'ব দিনটো অলপ ব্যস্ততাৰ মাজেৰে পাৰ হ'ব বিদ্যাৰ্থীসকলক আজি মধ্যম ফল পাব দাম্পত্য আৰু প্ৰেমৰ দিশত সিমান ভাল নহয় আজি আনলাকি কালাৰ হ'ব ৰেড আৰু লাকি কালাৰ হ'ব য়েলো এতিয়া মই গৈছোঁ বৃষ ৰাশিলৈ টৰাছ কাপছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে আপোনাৰ পৰিশ্ৰম আজি বৃদ্ধি পাব পাৰে অৰ্থভাৱ হ'ব পাৰে মানে অৰ্থৰ অভাৱ হ'ব পাৰে অন্ধবিশ্বাস নকৰিব নিজৰ ওপৰত বিশ্বাস ৰাখক আজি ভ্ৰমণ কৰিব পাৰে প্ৰেমত শুভ ফল গ্ৰীণ কালাৰ আজি এভইড কৰক গ্ৰীণ কালাৰটো শুভ নহ'ব আজিৰ লাকি কালাৰ হ'ব ব্লু বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দেৱী মন্দিৰত ফ্ৰুটছ আগবঢ়াওক দক্ষিণাৰ সৈতে আগবঢ়াওক ভাল হ'ব ধন্যবাদ এতিয়া আহিছোঁ মই মিথুন ৰাশিলৈ জেমিনি কাপছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব সন্মান বৃদ্ধিৰ কাৰকতা আজি নিষ্ঠাৰে কামবোৰ কৰিলে ভাল হ'ব আজি উত্তৰ দিশৰ পৰা ভ্ৰমণৰ আৰম্ভণি নকৰিব বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল শত্ৰু বৃদ্ধি হ'ব পাৰে সাৱধান হওক গেৰুৱা ৰংটো আজি এভইড কৰক তাৰমানে গেৰুৱা ৰং ইউজ নকৰিব আজিৰ দিনটোৰ লাকি কালাৰ হ'ব পাতল নীলা এতিয়া মই গৈছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল প্ৰেমত আৰু দাম্পত্য জীৱনত শুভ যোগ দেখা যায় আজিৰ দিনটোত মাংগলিক তৎপৰতা বেছি হ'ব বিদ্যাৰ্থীসকলৰ বাবে শুভ যোগ আজি অৰেঞ্জ কালাৰ ইউজ নকৰিব মুগা বৰণটো শুভ হ'ব দাদা আমি ৰাশিৰ মাজলৈ যাম এখন পত্ৰ লৈ লৈছোঁ হয় প্ৰেৰণ কৰিছে ওদালগুৰিৰ পৰা পংকজ নাথে তেওঁ জানিব বিচাৰিছে যে বিদ্যাৰ উন্নতিত যদি বাধা আহি পৰে তেনেহ'লে কি কৰিব লাগিব প্ৰতিকাৰ জানিব বিচাৰিছে আপোনাৰ পৰা হয় ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যাৰ উন্নতিৰ ক্ষেত্ৰত কেতিয়াবা যথেষ্ট বাধা আহে দেখা যায় আচলতে প্ৰথম জীৱনত ভালকৈ বিদ্যালাভ আৰম্ভণি হ'লেও মাজত যাই কিনে বহুতৰ দেখা যায় বিদ্যা সম্পূৰ্ণ নহ'ল কিবা নহ'লে কিবা কিবি বাধা আহি যায় কিছুমানৰ আকৌ সফলতা জীৱনত আহে ইয়াৰ মেইন কাৰণটো হৈছে অশুভ গ্ৰহৰ প্ৰভাৱ আৰু বিদ্যালাভৰ ক্ষেত্ৰত ৰবি গ্ৰহটো যথেষ্ট ষ্ট্ৰং থাকিব লাগে বিদ্যালাভত কেতিয়াবা যদি বাধা আহে সদায় ৰবি ৰত্ন ধাৰণ কৰিব আৰু এটা কাম কৰিব পাৰে এটা 20 তাৰকৰ মূল নতুবা বৃহৎ দ্বাৰকৰ মূল আপুনি ৰঙা সূতাৰে সোঁহাতত ধাৰণ কৰক আৰু সোঁহাতৰ অনামিকা আঙুলিত ৰুবি নতুবা তামৰ আঙুঠি ধাৰণ কৰিব পাৰে প্ৰতি 15 ডেজৰ মূৰে মূৰে মূলটো সলাই থাকক নতুনকৈ মূলটো আপুনি ৰঙা সূতাৰে ধাৰণ কৰি থাকক আৰু প্ৰতিদিনে পুৱা ভাগত সৰস্বতী স্তোত্ৰম পাঠ কৰক দেৱী সৰস্বতী ক্ষমা কৰক হাত ভৰি ধুই কেনে আপুনি প্ৰসাদ বহিব পূব দিশ নতুবা উত্তৰ দিশত ফেচ থকাকৈ প্ৰসাদ বহক ওচৰত ধূপ চাকি জ্বলাওক নিশ্চয় ভাল ফল পাব ধন্যবাদ ঠিক আছে আমি এতিয়া তেনেহ'লে ৰাশিৰ মাজলৈ যাওঁ হয় এতিয়া আকৌ গৈছোঁ মই সিংহ ৰাশিলৈ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি বিভিন্ন দিশত বাধাৰ মাজতো ভেদাভেদ নাৰাখিলে ভাল হ'ব ক্ষয়ক্ষতি হ'ব পাৰে জেদ ভাৱ ত্যাগ কৰক আকস্মিকভাৱে অৰ্থলাভ হ'ব পাৰে আজিৰ দিনটোত য়েলো কালাৰ আনলাকি কালাৰ লাকি কালাৰ হ'ব মেৰুণ কালাৰ এতিয়া আহিছোঁ কন্যা ৰাশিলৈ কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড আপোনাৰ কৰ্তব্যবোৰ ভালদৰে পালন কৰিব পাৰিব দায়বদ্ধতা বৃদ্ধি হ'ব ব্যৱসায় বাণিজ্যত উন্নতি
সন্তানৰ ক্ষেত্ৰত খৰচা পাতি বৃদ্ধি হ'ব পাৰে প্ৰেমৰ দিশত শুভ ফল দেখা যায় আজি সোণালী বৰণটো ইউজ নকৰিব আৰু লাকি কালাৰ হিচাপে যদি আবেলি পৰত আপুনি ৰেড কালাৰ ইয়েলো কালাৰ ইভেন গোল্ডেন কালাৰটো আপুনি আবেলিৰ সময়ত ইউজ কৰিব পাৰে ধন্যবাদ এতিয়া মই তুলা ৰাখিলৈ গৈছোঁ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে ভ্ৰমণ কৰিলে সাৱধান হওক আজি কৰ্মৰ ক্ষেত্ৰত সন্মান বৃদ্ধিৰ কাৰকতা কৰ্মৰ দিশত উন্নতি বিদ্যাৰ্থীসকলৰ বাবে মধ্যম ফল দেখা যায় প্ৰেম আৰু দাম্পত্য জীৱনত মধ্যম আজি আনলাকি কালাৰ হ'ব গোল্ডেন কালাৰ লাকি কালাৰ হ'ব গ্ৰীণ কালাৰ তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কিছুমান আতপ চাউল লগতে দক্ষিণা দুবৰি আদি দুখীয়া বামুণজনক দান কৰা এতিয়া আহিছোঁ মই বৃশ্চিক ৰাশিলৈ স্কৰপিঅ'ত কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে কৰ্মৰ দিশত কিছু সমস্যা ৰাজনীতিবিদসকলৰ শিল্পী সাহিত্যিক সাংবাদিকসকলৰ আজি ভাল হ'ব পাৰে নাম আহিব মানে ফেম হ'ব প্ৰেমৰ দিশত শুভ ফল দেখা যায় বিদ্যাৰ্থীসকলে মনোযোগ দিব লাগিব যাত্ৰা কৰিব পাৰে আজি গেৰুৱা বৰণটো ইউজ নকৰিব আজিৰ দিনটোৰ লাকি কালাৰ হ'ব গোলাপীয়া ঠিক আছে আমি ৰাখিৰ মাজলৈ যাম আজি দাদা কেনেধৰণৰ বিষয় আছে হয় আজিৰ বিষয়টো মই ক'বলৈ গৈ আছোঁ শনি গ্ৰহৰ বিষয়ে কাৰণ বহুতে দেখা যায় যে শনি গ্ৰহৰ নাম শুনিলেই ভয় খাই উঠে কাৰণ শনি জীৱনত এবাৰ আহিলে কিছুমানে ভাবে যে জীৱনটো মোৰ গ'ল আৰু সাংঘাতিক কিবা এটা বেয়া হ'ব কিন্তু শনিয়ে সদায় বেয়া নকৰে শনিয়ে কিছুমান ক্ষেত্ৰত আপোনাক ভাল ফলো দিব পাৰে কেৱল চাব লাগিব আপোনাৰ কুষ্টিখনত কেনেধৰণৰ পজিশ্যনত শনি বহি আছে আৰু বৰ্তমান দশাটোনো কি শনিৰ দশা চলিছে নে বেলেগ কোনোবা গ্ৰহৰ দশা চলিছে গতিকে আজি শনি গ্ৰহৰ বিষয়ে দুই এষাৰ কম শনি গ্ৰহ শনিৰ অন্য নাম যমৰাজ জ্যোতিষত সকলোতকৈ বিস্ময়কৰ গ্ৰহ শনিৰ বৈশিষ্ট্য পলম বা বিলম্ব সৃষ্টি কৰা খেলিমেলি বেমেজালি আদি অস্বাভাৱিক বিষয়বোৰৰ উদ্ৰেক ঘটাব শনিৰ প্ৰভাৱ থকা ব্যক্তি সংৰক্ষণশীল গুণী জ্ঞানী মিতব্যয়ী সহানুভূতিশীল উদ্যোগী হয় হাড় মূৰ ছাল দাঁত কাণ ভৰি মাংসপেশী গৰহা চুলি আদি বিষয়বোৰ শনিৰ দ্বাৰা পৰিচালিত শনি গ্ৰহৰ কুপ্ৰভাৱে এলেহুৱা বুদ্ধি নাশ সৎ চিন্তাৰ অভাৱ হাই কাজিয়া মামলা মকদ্দমাৰ সৃষ্টি কৰে শনিৰ কুপ্ৰভাৱে ব্যক্তিক কৰ পৰা কলৈ লৈ যাব ভাবিবই নোৱাৰি শনিৰ ভাল প্ৰভাৱ হ'লে অলপ পৰিশ্ৰমতে সৰ্বাধিক লাভ আহৰণ কৰিব পাৰি গুৰুৰ আশীৰ্বাদত যিবোৰ স্বৰ্গীয় গুণৰ উদ্ৰেক ঘটায় শনি গ্ৰহই সেইবোৰৰ ব্যৱহাৰিক প্ৰয়োগ আৰু কৃতকাৰ্যতাৰে সম্পন্ন কৰিবলৈ শিকায় নিশ্চয়কৈ এই ভিডিঅ'টোৰ জৰিয়তে সকলোৱে জানিব পাৰিলে যে শনিৰ দশা বেয়া থাকিলে কেনেধৰণৰ কি কাম কৰিব লাগিব কি পৰিধান কৰিব লাগিব বা প্ৰতিকাৰ কি সকলোখিনি কথা সুন্দৰকৈ বিৱৰি কৈছে দাদা আমি পুনৰবাৰ ৰাশিফলৰ মাজলৈ যাওঁ হয় এতিয়া মই গৈছোঁ ধনু ৰাশিলৈ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলৰ বাবে শুভ দিন দেখা যায় কৰ্মৰ দিশত ব্যস্ততা বৃদ্ধি পাব বিয়া বাৰুৰ ক্ষেত্ৰত আজি শুভ ফল প্ৰেমৰ দিশত শুভ শাৰীৰিক দিশত মধ্যম ফল দেখা যায় আজিৰ দিনটোৰ আনলাকি কালাৰ হ'ব গ্ৰীণ আৰু লাকি কালাৰ হ'ব আজিৰ দিনটোত ৰঙা ৰেড ধন্যবাদ এতিয়া মকৰ ৰাশি কেপ্ৰিকৰ্ণ পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে বিয়া বাৰুৰ যোগাযোগত শুভ ভ্ৰমণ মধ্যম কৰ্মৰ ক্ষেত্ৰত সন্মান বৃদ্ধি নতুন বাহনৰ যুগ নতুন বাহন কিনিব পাৰে শাৰীৰিক দিশত বেয়া নহয় আজি আনলাকি কালাৰ হ'ব ব্লু বাট লাকি কালাৰ আজিৰ দিনটোত গ্ৰীণ আজি পাৰিলে দুখীয়াজনক দান ধ্যান কৰক এতিয়া আহিছোঁ মই কুম্ভ ৰাশিলৈ একুৰিয়াছ কাপছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে ভ্ৰমণ কৰিলে সাৱধান হওক কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব যাৰ ফলত উন্নতিৰ যুগ দেখা যায় বন্ধুত্বৰ দিশত শুভ ফল প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি দেখা যায় গ্ৰীণ কালাৰটো ইউজ নকৰিব আজি মেৰুণ কালাৰটো লাকি কালাৰ হ'ব আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে হনুমান দেৱৰ মন্দিৰ দৰ্শন কৰক এতিয়া আহিছোঁ মই মীন ৰাশিলৈ কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে মান সন্মান বৃদ্ধি হ'ব পাৰে কোনো নতুন যোগাযোগ আদিৰ ক্ষেত্ৰত আনন্দিত হ'ব আকস্মিক অৰ্থ লাভ বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল দেখা যায় আজি যাত্ৰা কৰিব পাৰে আনলাকি কালাৰ হ'ব ব্লেক আৰু লাকি কালাৰ হ'ব হোৱাইট
ধন্যবাদ। ঠিক আছে দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। সকলোৱে আমাৰ এই অনুষ্ঠানটো আচলতে চাই ভাল পায় যে পত্ৰ আমি প্ৰত্যেক দিনাই পাওঁ, নতুন নতুন পত্ৰ আমালৈ আহে, বিভিন্ন স্থানৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পত্ৰসমূহ আমালৈ প্ৰেৰণ কৰে আৰু বহুত লোকে এইটোও কৈছে যে তেওঁলোকে প্ৰতিকাৰ পাইছোঁ বা তেওঁলোকে সক্ষম হৈছোঁ বুলি কৈছে, সেই সমস্যাসমূহ সমাধান কৰিছে তেওঁলোকৰ। আপোনাৰ ঠিকনাটো এবাৰ ক'ব। হয়, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰু য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiruyang@kiruyang.com। আকৌ কাইলৈ একে সময়তে অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে আজিৰ জ্যোতিষশাস্ত্ৰৰ অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।